কি খবৰ ৰাইজ, ভালে আছে? ময়ো ঠিকে আছোঁ। ফাগুন পিছে কেনেকুৱা? ৰ'ব, কিয় ঘপককেনো ফাগুনৰ কথা কৈ দিলোঁ নহয় জানো? আচলতে আমাৰ সেইদিনা অফিচৰ ফালৰ পৰা এটি অনুষ্ঠান আয়োজন কৰিছিলে আৰু অনুষ্ঠানটিৰ বাবে আমি এক ব্যতিক্ৰম জেগালৈ আহিছোঁ। ব্যতিক্ৰম এইটো কাৰণে কৈছোঁ কাৰণ মহানগৰীৰ পৰা অলপমান আঁতৰত ক'ত আহিছোঁ সেয়া জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব। আৰু আমি আজি পালোহি এডোখৰা নিজান ঠাইডোখৰ নাম হৈছে বৰ্ণিহাট। আপোনালোকক দেখালোঁ আগতে ভিডিঅ'ৰ জৰিয়তে। এই কাম ষ্টাৰ্ট হৈ আছে, আমি বহি আছোঁ। বহুত ধুনীয়া জেগাটো, নিজান, অকল সৰাপাত, ফাগুনৰ লঠঙা ডালত এতিয়া পাত নাই ইয়াত। যিহেতু সোনকালে অলপমান পালোহি সেয়েহে মই কেপচাৰ কৰি ৰাখিছোঁ। মই মানে অকৰা লগা দি চায়ে আছোঁ জেগাখিনি, ইমানেই ধুনীয়া এটা শান্ত পৰিৱেশ বুলি ক'লে যে মানুহ এটা থাকে, সেই বস্তুখিনি মই এই জেগাখিনিত পাইছোঁ। একোৱেই কোহাল নাই। ইয়াত পাব আপুনি শান্তি, লগতে চৰাই চিৰিকটি আৰু জেলিমাত, আৰু অনুভৱ কৰিব পাৰিব আপুনি এটা সুন্দৰ সুকীয়া বতাহ, গাত লাগি যোৱা এটা বতাহ যে ফাগুন গোন্ধায়, সেইটোৱে। আপোনালোকে চাগে ভাবিছে ইমান আৰু ফাগুনৰ কথা ক'বলগীয়া কি হ'ল? আচলতে অনুষ্ঠানটোৰ আয়োজন কৰিছিলে আমাৰ ফাগুনক লৈ আৰু নাম ৰখা হৈছিল ফাগুন উদাস। ফাগুন উদাসো থাকে নহয় জানো? আপোনালোকৰ বাবে ফাগুন কি? মোক এটা কমেণ্ট ছেকশ্যনত কমেণ্ট দিবলৈ নাপাহৰিবচোন। মোৰ কাৰণে ফাগুন বহুত কিবা কিবি। আৰু আপোনালোকৰ বাবে? কাটি দে। চবতে প্ৰব্লেম, এদিন নাইকিয়া হৈ যাব, এদিন হঠাৎ নাইকিয়া হৈ যাব। তথাপিও নাকান্দে এইটো কাৰণে। এই ফাগুনৰ লঠঙা গছৰ নিচিনাকৈ, পাতৰ নিচিনা। তেতিয়া কুহিক বিচাৰি ফুৰিব, কিন্তু প্ৰণামিকা ঘূৰি নাহে। কুহি কিন্তু ঘূৰি আহিব, কিন্তু প্ৰণামিকাক বিচাৰি নাপাব। এই ৰৈ থকা কামটোৱে যে মোক বিৰাট আমনি কৰে। মই একদম ৰৈ থাকিব নোৱাৰোঁ। যিহেতু আমাৰ অতিথি আহিবলগীয়া আছিলে আৰু সেয়া আহি পোৱা নাই এতিয়ালৈকে, সেয়েহে আমি অলপমান বহি গান কবিতা যি পাৰোঁ এফালৰ পৰা গাবলৈ চেষ্টা কৰিছোঁ। ঠিক আছে, তেনে আমাৰ অনুষ্ঠান আৰম্ভ হ'ব লৈছে লাহেকৈ। আপোনালোকেও উপভোগ কৰক আমাৰ এই ফাগুন উদাস অনুষ্ঠানটি। তেনেহ'লে আহিছোঁ। আৰু এটা কথা, ফাগুন যিহেতু এটি কবিতা আবৃত্তি নকৰিলে নহ'ব নহয় জানো? সেয়ে ময়ো সৰুকৈ অলপমান কবিতা আবৃত্তি লাষ্টৰ ফালে কৰিছোঁ। আপোনালোকে শুনিবলৈ নাপাহৰিব কিন্তু দেই, আৰু কমেণ্টছত জনাব কেনেকুৱা হৈছে। তেনে আজিলৈ আহিছোঁ। কিন্তু তথাপিতো আমি উভতিব লাগিব আমাৰ নিজৰ ঘৰলৈকে। মোৰ লগত প্ৰণামিকা আছে, সহযোগী আমাৰ প্ৰণামিকা। খুব সুন্দৰ হাঁহি দিছা। উদাস ফাগুনক লৈ তুমি ইমান জীপাল হৈছা, কি ক'বা আজি? ভাল লাগিছে আজি অনুষ্ঠানটিত আমি আহি। আচলতে সকলোৱে কৈছে এনেকুৱা এটা পৰিৱেশ এই মহানগৰত পোৱা নাযায়, কিন্তু আজি এটা অনুভৱ হৈছে যে সঁচাই ফাগুন আমাৰ ওচৰতে আছে। ভাল লাগিছে। কি ক'বা? মই আচলতে কবিতা গান একোৱেই নাই, কিন্তু ফাগুন যিহেতু এটা কবিতাকে গাই দিওঁ। তোমাৰ বাবেতো ফাগুন মতলীয়া, জাকত থকা লঠঙা সেউজীয়াবোৰেও মিচিকিয়াই। গাত লাগি যোৱা সেমেকা বতাহজাকে তোমাৰ কথাই জানো কৈ নাযায়। তোমাক বিচাৰিয়েই এই ফাগুন উতনোৱা হৈ পৰে। অপ্ৰাপ্তিৰ মনটোক সাৱটি তোমাৰেই সুবাস বিলায়। বিচলিত জানো হ'ম, হেৰুৱাই জানো পেলাব পাৰিম তোমাক। ফাগুন মানে ব্যৰ্থতাটো নহয়, ফাগুনেই জীৱন, ফাগুনেই আশা, বিশ্বাস, পৰিধিবিহীন এটা সপোন, ফাগুনেই সৃষ্টি। গতিকে আমিও এটা আশা কৰিছোঁ, কাকো যাতে নেহেৰুৱাই প্ৰণামিকাই। সৃষ্টিয়েই হওক ভাল ধৰণে। ব্লগটো মই ইমানতে সামৰণি মাৰিছোঁ। নাজানো কি দেখাব পাৰিলোঁ, কিন্তু ভাল লাগিলে আহি। সেই ব্যস্ততা চহৰখনত এটা শান্তিপূৰ্ণ এটা পৰিৱেশ আমি উপভোগ কৰিলোঁ এই অনুষ্ঠানৰ জৰিয়তে। আৰু ভাল লাগিলে, বহুত বেছি ভাল লাগিলে। একদম নিজান জেগা, শুনিছেই চৰাই মাত, জিলি মাত, তেনেকুৱা ধৰণৰ, আৰু অকল সৰাপাত। ফাগুনৰ এতিয়া যি লঠঙা পৰিৱেশ সেইখিনি আপোনালোকক দেখালোঁ। ঠিক আছে তেনে আজিলৈ আহিছোঁ। আকৌ এটা নতুন ব্লগত লগ পাম।